চাহ জনজাতি সম্প্ৰদায়ৰ কল্যাণ আমাৰ ৰাজ্যৰ চাহ শ্ৰমিক সম্প্ৰদায়ৰ উন্নয়নৰ বাবে আমি বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছো। তাৰ ভিতৰত আছে চৰকাৰী চাকৰিত 3% সংৰক্ষণ, চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি, তৃতীয়তে 218খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন, চতুৰ্থতে হৈছে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত 13,000 আৱাস নিৰ্মাণ, জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নল যোগে কাৰ্যকৰী পানী যোগান, চাহ বাগিচাৰ পথ উন্নয়ন। তদুপৰি আমাৰ প্ৰতিশ্ৰুতি অনুসৰি এই বৰ্ষত আমি চাহ বাগিচাৰ লাইনত থকা বাগিচা কৰ্মী পৰিয়ালক বকেয়া বিদ্যুৎ মাচুল ৰেহাই প্ৰদান কৰিম আৰু মই ইয়াৰ বাবে বাজেটত 75 কোটি টকা ধাৰ্য কৰিছো। অধ্যক্ষ মহোদয়, ইয়াৰ উপৰিও চাহ জনজাতি সম্প্ৰদায়ৰ ভূমিৰ অধিকাৰ সংৰক্ষণৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু এয়া পৰিলক্ষিত হৈছে যে 3 প্ৰজন্ম ধৰি বসবাসৰ প্ৰমাণ দিব পৰাকৈ চাহ জনজাতি আৰু আন বহুতো খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকৰ তথ্য প্ৰমাণ নাথাকে। ইয়াৰ ফলত তেওঁলোকে ভূমি বন্দোবস্তিৰ সুবিধাৰ পৰা বঞ্চিত হয়। মিছন বসুন্ধৰা 3.0 অধীনত চাহ জনজাতি আৰু কেতবোৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকক ভূমিৰ অধিকাৰ দিবলৈ বসবাসৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰা হ'ব। চাহ জনজাতি সম্প্ৰদায়ৰ কল্যাণ আমাৰ ৰাজ্যৰ চাহ শ্ৰমিক সম্প্ৰদায়ৰ উন্নয়নৰ বাবে আমি বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছো। তাৰ ভিতৰত আছে চৰকাৰী চাকৰিত 3% সংৰক্ষণ, চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি, তৃতীয়তে 218খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন, চতুৰ্থতে হৈছে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত 13,000 আৱাস নিৰ্মাণ, জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নল যোগে কাৰ্যকৰী পানী যোগান, চাহ বাগিচাৰ পথ উন্নয়ন। তদুপৰি আমাৰ প্ৰতিশ্ৰুতি অনুসৰি এই বৰ্ষত আমি চাহ বাগিচাৰ লাইনত থকা বাগিচা কৰ্মী পৰিয়ালক বকেয়া বিদ্যুৎ মাচুল ৰেহাই প্ৰদান কৰিম আৰু মই ইয়াৰ বাবে বাজেটত 75 কোটি টকা ধাৰ্য কৰিছো। অধ্যক্ষ মহোদয়, ইয়াৰ উপৰিও চাহ জনজাতি সম্প্ৰদায়ৰ ভূমিৰ অধিকাৰ সংৰক্ষণৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু এয়া পৰিলক্ষিত হৈছে যে 3 প্ৰজন্ম ধৰি বসবাসৰ প্ৰমাণ দিব পৰাকৈ চাহ জনজাতি আৰু আন বহুতো খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকৰ তথ্য প্ৰমাণ নাথাকে। ইয়াৰ ফলত তেওঁলোকে ভূমি বন্দোবস্তিৰ সুবিধাৰ পৰা বঞ্চিত হয়। মিছন বসুন্ধৰা 3.0 অধীনত চাহ জনজাতি আৰু কেতবোৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকক ভূমিৰ অধিকাৰ দিবলৈ বসবাসৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰা হ'ব। চাহ জনজাতি সম্প্ৰদায়ৰ কল্যাণ আমাৰ ৰাজ্যৰ চাহ শ্ৰমিক সম্প্ৰদায়ৰ উন্নয়নৰ বাবে আমি বিভিন্ন কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছো। তাৰ ভিতৰত আছে চৰকাৰী চাকৰিত 3% সংৰক্ষণ, চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাৰ বাবে মজুৰি ক্ষতিপূৰণ আঁচনি, তৃতীয়তে 218খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন, চতুৰ্থতে হৈছে অধ্যক্ষ মহোদয় মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত 13,000 আৱাস নিৰ্মাণ, জল জীৱন অভিযানৰ অধীনত ঘৰে ঘৰে নল যোগে কাৰ্যকৰী পানী যোগান, চাহ বাগিচাৰ পথ উন্নয়ন। তদুপৰি আমাৰ প্ৰতিশ্ৰুতি অনুসৰি এই বৰ্ষত আমি চাহ বাগিচাৰ লাইনত থকা বাগিচা কৰ্মী পৰিয়ালক বকেয়া বিদ্যুৎ মাচুল ৰেহাই প্ৰদান কৰিম আৰু মই ইয়াৰ বাবে বাজেটত 75 কোটি টকা ধাৰ্য কৰিছো। অধ্যক্ষ মহোদয়, ইয়াৰ উপৰিও চাহ জনজাতি সম্প্ৰদায়ৰ ভূমিৰ অধিকাৰ সংৰক্ষণৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু এয়া পৰিলক্ষিত হৈছে যে 3 প্ৰজন্ম ধৰি বসবাসৰ প্ৰমাণ দিব পৰাকৈ চাহ জনজাতি আৰু আন বহুতো খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকৰ তথ্য প্ৰমাণ নাথাকে। ইয়াৰ ফলত তেওঁলোকে ভূমি বন্দোবস্তিৰ সুবিধাৰ পৰা বঞ্চিত হয়। মিছন বসুন্ধৰা 3.0 অধীনত চাহ জনজাতি আৰু কেতবোৰ খিলঞ্জীয়া সম্প্ৰদায়ৰ লোকক ভূমিৰ অধিকাৰ দিবলৈ বসবাসৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত শিথিলতা প্ৰদৰ্শন কৰা হ'ব।